বন্ধুসকল মোৰ ডেইলি আপলোড 5 ইংলিছ ফ্ৰেজ চেলেঞ্জ ভিডিঅ' নং 2ত আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি আমি শিকিম এইবিলাক ফ্ৰেজ ভিডিঅ'টো শেষলৈকে চাব যাতে আপোনালোকে এইবিলাক ফ্ৰেজ আপোনাৰ কনভাৰজেশ্যনত কাৰেক্টলি ইউজ কৰিব পাৰে গতিকে দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ বলা ইয়াৰ প্ৰথমটো হৈছে উইদাউট কুৱেশ্যন আৰু ইয়াৰ অৰ্থ হৈছে নিসন্দেহ একো সন্দেহ নোহোৱাকৈ একো সন্দেহ নথকাকৈ এটা ইডিঅমেটিক ফ্ৰেজ হয় ইডিঅমেটিক এক্সপ্ৰেছন হয় Without question, you are my best friend. তুমি মোৰ best friend হৈ ইয়াত একো সন্দেহ নাই নিসন্দেহ তুমি মোৰ best friend. He is without question a great leader. তেওঁ নিসন্দেহ এজন মহান নেতা ইয়াত কোনো সন্দেহ নাই. Without question, the new policy will benefit everyone. নতুন নীতিটোৱে নিসন্দেহ সকলোকে উপকাৰ কৰিব ইয়াত কোনো সন্দেহ নাই যে এই নীতিয়ে মানুহৰ অপকাৰ কৰিব ই মানুহৰ কাৰণে লাভদায়ক হ'ব বন্ধুসকল Without question আৰু without any questionৰ মাজত কনফিউজ নহব without any question হৈছে একো প্ৰশ্ন নকৰাকৈ একো query একো question নকৰাকৈ যেনে sentence হৈছে he signed the agreement without any question তেওঁ একো প্ৰশ্ন নকৰাকৈ এগ্ৰিমেণ্টখন চুক্তিখন সাইন কৰিলে তাৰ পাছত আহিল when it comes sentence হৈছে the teacher is very strict but when it comes to helping the student he is very supportive শিক্ষকজন বৰ ষ্ট্ৰিক হয় কিন্তু যেতিয়া ছাত্ৰ ছাত্ৰীক সহায় কৰাৰ কথা আহে তেতিয়া তেওঁ বৰ সহায় কৰে নেক্সট হৈছে I can understand English but when it comes to speaking I can't মই ইংৰাজী বুজি পাওঁ কিন্তু যেতিয়া কোৱাৰ কথা আহে তেতিয়া মই নোৱাৰো মানে যেতিয়া মই ক'বলৈ যাওঁ ক'বলৈ চেষ্টা কৰোঁ তেতিয়া নোৱাৰো মানে ইংৰাজীত শব্দবিলাক ৰিপিটেশ্যন কৰা নহয় সেন্টেন্সত I can't বুলি ক'লে হ'ল আন্ডাৰষ্টেণ্ডেবল আছে নেক্সট হৈছে As time goes by, সময়ৰ লগে লগে as time goes by, technology improves. সময়ৰ লগে লগে technology improve হৈ উন্নত হৈ As time goes by, people change. সময়ৰ লগে লগে মানুহ change হৈ As time goes by, your English improves. সময়ৰ লগে লগে আপোনাৰ ইংৰাজী improve হৈ As time passes by বুলিও ক'ব পাৰি pastত লিখিলে as time went by বুলি ক'ব যেনে as time went by My interest or love for music grew. সময়ৰ লগে লগে সংগীতৰ প্ৰতি মোৰ প্ৰেম স্নেহ বা আগ্ৰহ বাঢ়িল এনেকৈ লাষ্টটো হৈছে it seems as if ইয়াৰ অৰ্থ হৈছে যেনে আমি কওঁ প্ৰতীত হৈছে অনুভৱ হৈছে বা যেন লাগিছে সেন্টেন্সৰ যোগেদি ভালকৈ বুজো আহা যেনে সেন্টেন্স হৈছে it seems as if it's going to rain soon সোনকালে বৰষুণ দিব যেন লাগিছে It seems as if the movie will make a lot of money. চিনেমাখন বহুত টকা উপাৰ্জন কৰিব যেন লাগিছে টকা উপাৰ্জন কৰাৰ ক্ষেত্ৰত আমি make money বা earn money ইউজ কৰিব পাৰোঁ লাষ্ট এটা সেন্টেন্স চাওঁ আহা It seems as if she is hiding something from us. তাই আমাৰ পৰা কিবা এটা লুকাই আছে যেন লাগিছে অনুভৱ হৈছে বা প্ৰতীত হৈছে এনেকৈ বুজিব বন্ধুসকল ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট নিশ্চয় কৰিব আৰু ধন্যবাদ ভিডিঅ'টো চাবৰ বাবে